ৰাজ্যত অনুষ্ঠিত 2025 বৰ্ষৰ গুণোৎসৱ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পৰিদৰ্শন বিদ্যালয়সমূহত। প্ৰথম স্তৰত 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে অনুষ্ঠিত হয় গুণোৎসৱ। দ্বিতীয় স্তৰত 20 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব গুণোৎসৱ। তৃতীয় স্তৰত 5 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব গুণোৎসৱ। ৰাজ্যত অনুষ্ঠিত হৈছে 2025 বৰ্ষৰ গুণোৎসৱ। অসম চৰকাৰৰ এক ৰাজ্যিক ভিত্তিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে এই গুণোৎসৱ। ৰাজ্যৰ সকলো চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় সামৰি এই গুণোৎসৱ প্ৰতি বছৰে পালন কৰা হয়। ৰাজ্যৰ শিক্ষা বিভাগৰ মন্ত্ৰী তথা বিভাগীয় বিষয়া গুণোৎসৱৰ লগত জড়িত হৈ থাকে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গুণোৎসৱ এইবাৰ 3টা স্তৰত অনুষ্ঠিত কৰা হৈছে। ৰাজ্যৰ সকলো প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ক সামৰি গুণোৎসৱৰ জৰিয়তে ছাত্ৰভিত্তিক মূল্যায়ন কৰা হয়। প্ৰতি বছৰৰ দৰে এই বছৰো ৰাজ্যৰ ভিন্ন জিলাত 3টা স্তৰত অনুষ্ঠিত হৈছে শিক্ষা বিভাগৰ এই গুণোৎসৱ। 2025 বৰ্ষৰ প্ৰথম স্তৰত অৰ্থাৎ 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু মানকাছাৰৰ লগতে ওদালগুৰি জিলাত অনুষ্ঠিত হয় এই গুণোৎসৱ। দ্বিতীয় স্তৰত 20 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হাজো, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ'ব দ্বিতীয় স্তৰৰ গুণোৎসৱ। আনহাতে তৃতীয় স্তৰত অৰ্থাৎ 5 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছং আৰু মাজুলীত অনুষ্ঠিত হ'ব এই গুণোৎসৱ। আজি পুৱাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পৰিদৰ্শন ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ পৰিদৰ্শন কৰে বিদ্যালয়ৰ চৌপাশ। বিদ্যালয়ত আমি পাঠ্যপুথি দিয়াৰ কাৰণে আমি ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত আমি ক্লাছ 8লৈকে পাঠ্যপুথি দিওঁ। 9-10ত পাঠ্যপুথি আমি ৰাজ্য চৰকাৰে তাৰ ব্যয় বহন কৰোঁ। ইভালুৱেশ্যন আৰু প্ৰেক্টিছ বুক যিটো আছিলে সেইটো ওপৰঞ্চি দিয়া হৈছিলে যে এতিয়া আমাৰ পাঠ্যপুথিৰ ধন ৰাহি হৈছিল। কেতিয়াবা যেতিয়া আমাৰ পাঠ্যপুথিৰ ধন ৰাহি হয় তেতিয়া আমি ইভালুৱেশ্যন এণ্ড প্ৰেক্টিছ বুক দিওঁ। কেতিয়াবা ধন ৰাহি নহয় কাৰণ বজাৰত কেতিয়াবা পেপাৰৰ দাম বাঢ়ি যায় তেতিয়া আমি নিদিওঁ। 50 লক্ষ ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকে এটা কণী পাইছে নে পোৱা নাই এইবিলাক একোখন বিদ্যালয়ৰ SMC, SMDCয়ে তেওঁলোকে চাব লাগে। গুণোৎসৱৰ মাজত ট্ৰান্সফাৰ বদলীকৰণ নহয়। গতিকে গুণোৎসৱ শেষ হোৱাৰ পাছতে ৰেচনেলাইজেশ্যনটো হ'ব। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষকসকলৰ লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ অভিভাৱকৰ লগত মত বিনিময় কৰে। শ্যামল গগৈৰ সহযোগত অলিম্পিকা বৰাৰ ৰিপৰ্ট, নিচেনিনি।